প্ৰায় কিছু সংখ্যক কংগ্ৰেছী সমৰ্থকে মোৰ পোষ্টত কমেণ্ট কৰে আৰু মোক কয় যে আপুনি ইমান কিয় কথা কয়, বিধানসভাৰ মজিয়াত হওক বা সদনৰ বাহিৰত হওক, যে AUDF-ৰ বিধায়কসকলে যিটো মুছলমানৰ ওপৰত যিটো বিজেপিয়ে অত্যাচাৰ কৰে, সেই কথাবিলাক কোৱাৰ কাৰণে আমাৰ জাতিৰ বহুত ক্ষতি হৈছে। অসমৰ মুছলমানক বিপদত পেলোৱা হৈছে। কোনেও মাত মাতিব নালাগে বেছি কথা কোৱাৰ কাৰণে বা মুছলমানসকলৰ অধিকাৰৰ স্বাৰ্থত মাত মাতাৰ কাৰণে মুছলমানৰ ক্ষতি হৈছে। প্ৰায়েই কিছু সংখ্যক কংগ্ৰেছী লোকে মোৰ পোষ্টত কমেণ্ট কৰে আৰু এইটো মই বুজি পাইছোঁ, এইটো তেওঁলোকৰ দোষ নহয়, এইটো তেওঁলোকক কংগ্ৰেছ দলৰ নেতৃত্বই যেনেকৈ বুজাইছে যে সদনৰ ভিতৰত বা বাহিৰত মুছলমানসকলৰ বিৰুদ্ধে কিবা অন্যায় হ'লেও তাত ইমান কথা ক'ব নালাগে, কথা ক'লে ক্ষতি হয়। আৰু এই কথাটো তেওঁলোকক যেনেকৈ বুজাইছে সেই কংগ্ৰেছ কৰ্মীসকলে তেনেকৈ বুজি পাইছে আৰু তেনেকেই মোৰ পোষ্টত তেওঁলোকে প্ৰায়ে কমেণ্ট কৰে। কিন্তু মই প্ৰত্যেকটো কমেণ্টৰ উত্তৰ দিবলৈ ইমান সময় নাপাওঁ। সেইকাৰণে মই কিছুদিনৰ পৰা ভাবি আছিলোঁ যে মই এদিন এটা ভিডিঅ' যোগে মোৰ ভিউটো মই জনাই দিম, যাতে তেওঁলোকৰ সকলোৰে প্ৰশ্নৰ উত্তৰটো একেলগে প্ৰকাশ হয়। আৰু এই ক্ষেত্ৰত কংগ্ৰেছী নেতাসকলে যিটো ৰাইজক বুজায় যে AUDF-এ অসম বিধানসভাত বা মৌলানা বদৰুদ্দিন আজমল চাহাবে দিল্লী সংসদৰ মজিয়াত এই মুছলমানসকলৰ উচ্ছেদ বা মুছলমানসকলক ডিটেনশ্যন কেম্পত বন্দী কৰা, তেওঁলোকক ভোটাৰ খোজোৱা, তেওঁলোকক ভূমিৰ পট্টা নিদিয়া, তেওঁলোকৰ গৰাকহীনা আক্ৰান্ত লোকৰ সংস্থাপন নিদিয়া, এই কথাবিলাক লৈ বেছি মাত মাতাৰ কাৰণে মুছলমানৰ ক্ষতি হৈছে। এই কথাটো কংগ্ৰেছী নেতাসকলে জনসাধাৰণক আৰু তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক ইমান দিন বুজাইছে। ইয়াৰ কাৰণ হ'ল এই ইছ্যুবিলাক লৈ কংগ্ৰেছে কোনোদিন মাত নামাতে। যেতিয়া ধৰি লওক যোৱা 20 বছৰত অসম বিধানসভাৰ মজিয়াত কংগ্ৰেছৰ প্ৰতিনিধিও আছিল, AUDF-ৰ প্ৰতিনিধিও আছিল আৰু কংগ্ৰেছৰ দিনতো হওক, যেতিয়া প্ৰায় 5-6 লাখ মানুহক ভোটাৰ খোজোৱা হ'ল, কংগ্ৰেছৰ দিনত যেতিয়া ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত এই লোকসকলক অন্যায়ভাৱে তেওঁলোকক বাংলাদেশী খোজোৱা হ'ল, একপক্ষীয়ভাৱে ৰায় দিয়া হ'ল, এই লোকসকলক ডিটেনশ্যন কেম্পত বন্দী কৰা হ'ল বা গৰাকহীনা আক্ৰান্ত লোকক সংস্থাপন দিয়া নহ'ল, চৰ চাপৰি মানুহক পাট্টা দিয়া নহ'ল, এই কথাবিলাক লৈ যেতিয়া আমি অসম বিধানসভাৰ মজিয়াত প্ৰতিবাদ কৰিছিলোঁ, তেতিয়া চৰকাৰ কংগ্ৰেছৰ আছিল আৰু তেওঁলোকে অস্বস্তিত ভুগিছিল। কাৰণ তেওঁলোকে এই মুছলমান লোকসকলক বিভিন্ন প্ৰতাৰণাৰে ভোট লয় আৰু যেতিয়া তেওঁলোকৰ চৰকাৰে যেতিয়া মুছলমানৰ প্ৰতি এই অন্যায়বিলাক কৰে আৰু AUDF-এ যেতিয়া প্ৰশ্ন সোধোঁ, তেতিয়া তেওঁলোকৰ প্ৰকৃত চৰিত্ৰটো ওলাই আহে, প্ৰকাশ পাই যায় আৰু সেইকাৰণেই তেওঁলোকে মানে বিধানসভাৰ মজিয়াতো কংগ্ৰেছৰ দিনত মন্ত্ৰী ৰকিবুল হুছেইন বা আৰু অন্যান্য মন্ত্ৰীসকলে আমাক সাম্প্ৰদায়িক মৌলবাদী বুলি গালি পাৰিছিল। আমি কিয় মুছলমানৰ এই অধিকাৰ লৈ, মুছলমানৰ বিৰুদ্ধে হোৱা অন্যায়ক লৈ প্ৰতিবাদ কৰোঁ, আমাক তেওঁলোকে তেতিয়াও গালি শপনি পাৰিছিল। আৰু যেতিয়া 2016 চনৰ পিছৰ পৰা কংগ্ৰেছ চৰকাৰ গ'ল, আহিল বিজেপি চৰকাৰ, বিজেপিৰ দিনতো একেই অত্যাচাৰ মুছলমানৰ বিৰুদ্ধে। এই মুছলমানসকলক ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত তেওঁলোকক বিদেশী খোজোৱা, তেওঁলোকক ডিটেনশ্যন কেম্পত বন্দী কৰা, পুছবেক কৰা, এই মানুহবিলাকক মাটিৰ পাট্টা দিয়া দূৰৰ কথা, তেওঁলোকক উচ্ছেদ কৰা আৰু এই মুছলমানসকলক কেতিয়াবা ক'ৰবাত মন্দিৰত কোনে মাংস দিয়ে কি এইবিলাক লৈ অত্যাচাৰ কৰা, তেওঁলোকক গ্ৰেপ্তাৰ কৰা, মুছলমানসকলৰ বিৰুদ্ধে প্ৰকাশ্যে ৰাজহুৱাকৈ চৰকাৰীভাৱে বিষোদ্গাৰ কৰা, অন্য জনগোষ্ঠীৰ লোকক মুছলমানৰ বিৰুদ্ধে উচতাই দিয়া, এনেধৰণৰ অন্যায়বিলাক যেতিয়া কৰে, তেতিয়া কংগ্ৰেছ দলৰ বিধায়কসকলে অসম বিধানসভাত প্ৰতিবাদ নকৰে। কাৰণ কংগ্ৰেছ দলৰ কথাটো হ'ল তেওঁলোকে নিজৰ ইচ্ছামতে তাত কথা ক'ব নোৱাৰে, দলৰ পৰা এটা গাইডলাইন থাকে আৰু সেই গাইডলাইন মতে তেওঁলোকক প্ৰায়েই কোৱা হয় যে মিয়াৰ হৈ আপোনালোকে বেছি মাত মাতিব নোৱাৰিব। কংগ্ৰেছ দলৰ হাইকমাণ্ডে কংগ্ৰেছ বিধায়কসকলক কয় যে মিয়াসকলৰ স্বাৰ্থত বেছি কথা ক'ব নোৱাৰিব, তেতিয়া উজনি অসমত আমাৰ ভোট কমিব। আৰু যিসকল কংগ্ৰেছ দলৰ সাংসদ পাৰ্লিয়ামেণ্টত যায় তেওঁলোকেও তাত মাত নামাতে, কাৰণ কংগ্ৰেছ দলৰ গাইডলাইনটো হ'ল
তেওঁলোকে অসমৰ জাতীয়তাবাদী শিবিৰটোক সন্তুষ্ট কৰি ৰাখিব লাগিব। মুছলমানৰ বিৰুদ্ধে অত্যাচাৰ হ'লেও তেওঁলোকে মাত মাতিব নোৱাৰিব। কিন্তু তাৰ পিছত যেতিয়া দেখা যায় যে AIUDFৰ বিধায়কসকলে সদনৰ ভিতৰত এই কথাবিলাক প্ৰতিবাদ কৰে বা দিল্লীৰ সংসদত AIUDFৰ সাংসদসকলে প্ৰতিবাদ কৰে, তেতিয়াতো এটা পাৰ্থক্য ৰাইজৰ চকুত ধৰা পৰে যে আমি কংগ্ৰেছ দলৰো বহুত প্ৰতিনিধিক ভোট দিলোঁ, তেওঁলোকে তাত আমাৰ মুছলমানৰ ওপৰত অত্যাচাৰ হ'লে তাত তেওঁলোকে প্ৰতিবাদ নকৰে, আৰু AIUDF দলৰ প্ৰাৰ্থী বা যিসকল বিধায়ক বা সাংসদ তেওঁলোকে আমাৰ মুছলমানৰ বিৰুদ্ধে উচ্ছেদ হ'লে বা মুছলমানক নাগৰিকত্ব কৰ্তন কৰিলে, ভোটাৰ সজালে, তেওঁলোকক ডিটেনশ্যন কেম্পত বন্দী কৰিলে, এই মানুহখিনিৰ প্ৰতি অন্যায় হ'লে AIUDFে প্ৰতিবাদ কৰে। কিন্তু কংগ্ৰেছ দলে প্ৰতিবাদ নকৰে, তেওঁলোকে আকৌ সংখ্যালঘুৰ দৰদী দল বুলি নিজকে কয়। এই কথাটো ৰাইজৰ চকুত ধৰা পৰি যায়। সেইকাৰণে কংগ্ৰেছ দলে নিজৰ ব্যৰ্থতা ঢাকিবলৈ বা তেওঁলোকে যে মুছলমানৰ হৈ মাত মতাৰ তেওঁলোকৰ অধিকাৰ নাই, এই কথাটো মুছলমান সমাজৰ পৰা গোপন কৰিবলৈ তাত এটা কূটনীতি তেওঁলোকে কৰে। তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক শিকাই দিয়ে যে আপোনালোকে ৰাইজক ক'ব যে AIUDF দলে এইবিলাক লৈ মাত মাতাৰ কাৰণেই আমাৰ বেছি ক্ষতি হৈছে। AIUDF দল হোৱাৰ পিছৰ পৰা আমাৰ মুছলমানৰ ওপৰত অশান্তি নামি আহিছে। AIUDF দল জন্ম হোৱাৰ পিছৰ পৰাই মুছলমানৰ ওপৰত এই উচ্ছেদ, এই নাগৰিকত্ব সমস্যা, অন্যায়বিলাক হৈ আছে। কাৰণ এই দলে এই কথাবিলাক বিধানসভাত মাত মাতে, প্ৰতিবাদ কৰে, গতিকেই আমাৰ ওপৰত অশান্তি নামি আহিছে। আমি কংগ্ৰেছ দলৰ বিধায়কসকল ভাল, আমি কংগ্ৰেছৰ সাংসদসকল ভাল, মুছলমানৰ ক'ৰবাত গণহত্যা হ'লেও মাত মাতা নাই। 83 চনত যেতিয়া 11,000 মুছলমানক হত্যা কৰা হৈছিল, আমাৰ কংগ্ৰেছ দলৰ কোনো মন্ত্ৰী বিধায়কে কিন্তু মাত মাতা নাই, কোনেও পদত্যাগ কৰা নাই যে আমাৰ 11,000 মুছলমানক কিয় হত্যা কৰা হ'ল তাৰ বিচাৰ লাগিব। তাৰপিছত যেতিয়া 92-93 চনত 700-800 মুছলমানক হত্যা কৰা হ'ল, তেতিয়াও কোনো কংগ্ৰেছৰ বিধায়ক মন্ত্ৰীয়ে মাত মাতা নাই, তেওঁলোকে প্ৰতিবাদ কৰা নাই। 2002 চনত দৰং ওদালগুৰিত যেতিয়া হত্যাকাণ্ড হ'ল, তেতিয়াও কিন্তু এই কংগ্ৰেছী বিধায়কসকলে মাত মাতা নাই। 2008 চনত যেতিয়া গণহত্যা হ'ল, তেতিয়াও মাত মাতা নাই। 2012-13 চনত যেতিয়া BTADত 4.5 লাখ মানুহক ঘৰ বাৰী জ্বলাই তাৰ পৰা খেদি পঠিওৱা হ'ল, 200-300 লোকক হত্যা কৰা হ'ল, কংগ্ৰেছ দলৰ সহযোগী BPF দলৰ নেতাসকলেই হত্যাকাণ্ড কৰিছিল, তেতিয়াও কংগ্ৰেছ দলৰ মুছলমান বিধায়কসকলে মাত মাতা নাই। আৰু 2014 চনৰ নাৰায়ণগুৰি গণহত্যাৰ সময়তো তেওঁলোকে মাত মাতা নাই। মুছলমানক মানে যদি ভোটাৰ সজাই ডিটেনশ্যন কেম্পত বন্দী কৰে, কংগ্ৰেছ দলৰ কোনো বিধায়ক সাংসদসকলে মাত নামাতে। আৰু কংগ্ৰেছী বিধায়কসকলে এই কথাটো ৰাইজক ক'ব বিচাৰে যে আমি চাওক কিমান ভাল, মুছলমানৰ গণহত্যা হ'লেও আমি মাত নামাতোঁ, মুছলমানক উচ্ছেদ কৰিলেও আমি মাত নামাতোঁ, মুছলমানক যদি নাগৰিকত্বৰ পৰা অধিকাৰ কৰ্তন কৰা হয় আমি মাত নামাতোঁ, ডিটেনশ্যন কেম্পত বন্দী কৰিলে মাত নামাতোঁ, আমি কিমান ভাল। AIUDFৰ বিধায়কসকল চাওক কিমান বেয়া, তেওঁলোকে প্ৰতিবাদ কৰে আৰু তেওঁলোকে এইবিলাক লৈ সদনত কথা কয়, আৰু তেওঁলোকে কথা কোৱাৰ কাৰণেই আচলতে আমাৰ ওপৰত বিপদবিলাক হৈ আছে। আৰু এই আমাৰ অসমৰ মুছলমানৰ ওপৰত অশান্তিবিলাক এই AIUDFৰ কাৰণে হৈছে। তেওঁলোকে যদি মাত নামাতিলেহেঁতেন, মুছলমানক এফালৰ পৰা মাৰি খাস্তাং কৰিলেও তেওঁলোকে যদি আমাৰ নিচিনা ভদ্ৰ হৈ মনে মনে থাকিলেহেঁতেন, মুছলমানক উচ্ছেদ কৰিলেও তেওঁলোকে যদি প্ৰতিবাদ নকৰিলেহেঁতেন, মুছলমানসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলেও যদি AIUDF নীৰৱ থাকিলেহেঁতেন, তেনেহ'লে আমাৰ অশান্তি নহ'লহেঁতেন। চাওক আমি কংগ্ৰেছ কিমান ভাল, মুছলমানক মাৰি কাটি শেষ কৰিলেও আমি মাত নামাতোঁ, মনে মনে থাকোঁ, আমাৰ খালি পাৱাৰ লাগে, টিকেটটো দিলেই হ'ল, আমি ক্ষমতাত আহিব পাৰিলেই হ'ল। কিন্তু AIUDF দলে চাওক কেনেকৈ মাত মাতে, প্ৰতিবাদ কৰে। এই কথাবিলাক তেওঁলোকে ৰাইজক বুজায়, আৰু কংগ্ৰেছী কৰ্মীসকলেও ভাটৌ চৰাইৰ দৰে সেইটোৱে শিকি লৈছে। তেওঁলোকে আহি মোৰ পষ্টতো কমেণ্ট কৰে, হে আপোনালোকে কিয় মাত মাতে, আপোনালোকে মাত মাতাৰ কাৰণেই আমাৰ ওপৰত এইটো বিপদ, আৰু AIUDF দল হোৱাৰ কাৰণেই আমাৰ ওপৰত আজি অশান্তি। অসমৰ মুছলমানৰ ওপৰত আগত কোনো অশান্তি নাছিল। আৰে মূৰ্খবিলাক, AIUDFৰ দল 2005 চনত হৈছে, তাৰ আগতে 1979 চনত যে মুছলমান গণহত্যা হ'ল, 83 চনত যে 11,000 মুছলমান হত্যা কৰা হ'ল, 92-93 চনত যে 741 জন মুছলমান হত্যা কৰা হ'ল, 2002 চনত যে দৰং ওদালগুৰিত প্ৰায় 300-400 হত্যা কৰা হ'ল, কিমান মুছলমানক ভোটাৰ সজোৱা হ'ল, কিমান মুছলমানক গুলিয়াই হত্যা কৰিলে, আৰক্ষীয়ে গুলিয়াই হত্যা কৰিলে। তেতিয়াতো AIUDF দল নাছিল, তেতিয়া মুছলমান কোন জান্নাতত আছিল, কোন বেহেষ্টত আছিল, এই মূৰ্খবিলাকে সেই ইতিহাসবিলাকো নাজানে। তেওঁলোকে আহি কমেণ্ট কৰে AIUDF দলে কিয় মাত মাতে সদনৰ ভিতৰে বাহিৰে, গতিকে AIUDFৰ কাৰণেই মুছলমানৰ ওপৰত অশান্তি। মানে কংগ্ৰেছৰ যে মাত মাতাৰ অধিকাৰ নাই,
তেওঁলোক যে কাপুৰুষ ভীৰু এই কথাটো তেওঁলোকে এনেকেই ৰাইজক উল্টা বুজাই পেলাই তেওঁলোকে বুজায়। চাওক, যোৱা 2021 চনৰ পৰা 2026 চনলৈকে এই 5 বছৰীয়া কাৰ্যকালত অসম বিধানসভাত আমি AUDF দলে মুছলমানৰ ওপৰত ধাৰাবাহিক উচ্ছেদ চলি থকাৰ কাৰণে অসম বিধানসভাত 6 বাৰ আমি এডজৰ্ণমেণ্ট মোশ্যন বা সভাস্থগন প্ৰস্তাৱ আমি আনিছিলোঁ অসম বিধানসভাত। আৰু অসম বিধানসভাত যিমান কেইটা ডিভাইচত কথা ক'ব পৰা যায়, আটাইতকৈ শক্তিশালী ডিভাইচটো হ'ল এডজৰ্ণমেণ্ট মোশ্যন, সভাস্থগন প্ৰস্তাৱ। আৰু এই সভাস্থগন প্ৰস্তাৱ 6 বাৰ আমি AUDF দলে উচ্ছেদৰ বিৰুদ্ধে আমি 6 বাৰ সভাস্থগন প্ৰস্তাৱ আনিছিলোঁ। আৰু আমি কংগ্ৰেছ দলকো অনুৰোধ কৰিছিলোঁ যে আপোনালোকেও সভাস্থগন প্ৰস্তাৱ আনক উচ্ছেদৰ বিৰুদ্ধে, আমি একেলগে ফাইট কৰোঁ। তেওঁলোকে কৈছে না, আমি মিয়া মানুহৰ ইছ্যুত আমি আনিব নোৱাৰোঁ, আমাৰ দলৰ এইটো বাধা আছে। তেওঁলোকে আজিলৈকে কংগ্ৰেছ দলে মুছলমানৰ কোনো ইছ্যু লৈ এডজৰ্ণমেণ্ট মোশ্যন বা সভাস্থগন প্ৰস্তাৱ আনিব পৰা নাই। এইটো তেওঁলোকৰ সৎসাহস নাই। কিন্তু এতিয়া তেওঁলোকে ৰাইজক উল্টা বুজায় যে AUDF দলে কিয় মাত মাতে, সেইকাৰণে আজি মুছলমানৰ ওপৰত এই অশান্তি। এতিয়া চাওক, আমি AUDF দল অসম বিধানসভাত যোৱাৰ আগত কোনোদিন কংগ্ৰেছী বিধায়কসকলে এই যে মুছলমানক অন্যায়ভাৱে বিদেশী সজোৱা, ভোটাৰ সজোৱা, তেওঁলোকক বাংলাদেশী সজোৱা, তেওঁলোকক সন্দেহজনক বুলি হাৰাশাস্তি কৰা, কোনো দিন বিধানসভাত কোনেও মাত মাতা নাই। আৰু মাত মাতা নাই কাৰণে যিমান দিন অসম বিধানসভাত মুছলমান মানে বিদেশী অনুপ্ৰৱেশকাৰী, সন্দেহযুক্ত নাগৰিক, ভোটাৰ, তেওঁলোক বাংলাদেশী, এনেকুৱা কথাবিলাক যিমানেই অসম বিধানসভাত উচ্চাৰণ হৈছিল আৰু কোনো মুছলমান বিধায়কে কোনোদিন তাৰ প্ৰতিবাদ কৰা নাই। আৰু এইবিলাক বাতৰি কাকতত বাৰে বাৰে বাতৰি প্ৰকাশ পাইছিল। তেতিয়া সমগ্ৰ অসমত যিমান হিন্দু লোক আছে, উজনি অসমত বা নামনি অসমত, বৰাক ভেলীত বা পাৰ্বত্য জিলাত সকলো হিন্দু, SC ST ট্ৰাইবেল লোকে ভাবি লৈছিল যে অসমত লাখ লাখ বাংলাদেশী লোক আহি আছে আৰু বাংলাদেশীৰ চৰণীয়া পথাৰ হৈ গ'ল অসম। নহ'লে এই যে অসম বিধানসভাত যে বাৰে বাৰে কৈ থকা হৈছে অসমখন বিদেশীৰ চৰণীয়া পথাৰ, সন্দেহযুক্ত নাগৰিকে ভৰি গৈছে অসম, মুছলমান কংগ্ৰেছী বিধায়কসকলে কিয় মাত নামাতে? নিশ্চয় লাখ লাখ বিদেশী আহি আছে। আৰু যেতিয়া AUDF দলৰ জন্ম হ'ল, AUDF দল আমি প্ৰথম বিধানসভাত গ'লোঁ, আমি যেতিয়া কোৱা আৰম্ভ কৰিলোঁ যে আপোনালোকে এইবিলাক মিছা কথা কৈ আছে, লাখ লাখ বিদেশী আহি থকা নাই। আৰু মই নিজে বিধানসভাত প্ৰথমবাৰ গৈ চেলেঞ্জ কৰিছিলোঁ যে মোৰ ধিং সমষ্টিত যদি এজন বাংলাদেশী আপোনালোকে ওলাই দিব পাৰে, মই ৰিজাইন দি পেলাই গুচি যাম, জীৱনত মই ৰাজনীতি নকৰোঁ। তেতিয়া তৰুণ গগৈক মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছিলোঁ, তেওঁলোকে ধিং সমষ্টিত কোনো বাংলাদেশী দেখুৱাই দিব নোৱাৰিলে। তেনেকেই আমি AUDF দলে যিমান এই কথালৈ প্ৰতিবাদ কৰিলোঁ বিধানসভাত, তাৰ পিছৰ পৰা কিন্তু অসমত কিছু হিন্দু লোকেও, উজনি অসমত বা অন্যান্য এলেকাত কিছু হিন্দু লোকে কথাটো ভাবিবলৈ বাধ্য হ'ল যে কথাটো সঁচা হ'ব পাৰে আৰু মিছাকেই মুছলমানসকলক ইমান দিনে লাখ লাখ, কোটি, 1.5 কোটি বাংলাদেশী অসমত আহিছে বা বিদেশীৰ চৰণীয়া পথাৰ বুলি কথাবিলাক যে প্ৰচাৰ হৈছে, এইবিলাক ইমান সঁচা নহয়। হয়তো 2-4টা কেতিয়াবা আহিব পাৰে, অস্থায়ীভাৱে আহে, গুচি যায়, কিন্তু কোনো বাংলাদেশী মুছলমানে অসমত আহি ভোটাৰ লিষ্টত নাম নুঠায় বা তেওঁলোকে NRCৰ কাৰণে এপ্লাই নকৰে। কোনোবা অস্থায়ীভাৱে যদি কেতিয়াবা চুৰকৈ আহে, আকৌ গুচি যায়। এই কথাটো কিন্তু বৰ্তমান 30% হ'লেও অসমীয়া হিন্দু লোকে কিন্তু এই কথাবিলাক লাহে লাহে ভাবিবলৈ লৈছে, একমাত্ৰ AUDF দলে আমি এইবিলাক প্ৰতিবাদ কৰাৰ কাৰণে। আৰু আমি যিমানেই এই কথাবিলাক বিধানসভাত কৈছোঁ, সংবাদ মাধ্যমত আহিছে, ৰাষ্ট্ৰীয় পৰ্যায়তো এতিয়া কিছু লোকে ভাবিব লৈছে যে অসমত মুছলমানসকলক অন্যায়ভাৱে পাইকাৰী হাৰত তেওঁলোকক বাংলাদেশী, বিদেশী সজাব বিচৰা হৈছে, তেওঁলোকক বিদেশী বুলি অপমান কৰি থকা হৈছে। কিন্তু কোনো কংগ্ৰেছী মুছলমান বিধায়কসকলে কোনোদিন এইবিলাক কথা নকয়, কোৱাৰ সাহস নাই, তেওঁলোকৰ কোৱাৰ অধিকাৰো নাই। আৰু AUDFে যে কয় এতিয়া সকলো মুছলমানে AUDFক ভোট দিব, কংগ্ৰেছক নিদিব, সেইকাৰণে তেওঁলোকে এই অপপ্ৰচাৰবিলাক ফিল্ডত কৰে যে AUDFে এইবিলাক কোৱাৰ কাৰণেই আমাৰ ওপৰত বিপদ আহিছে, এইবিলাক ক'ব নালাগে, মুছলমানৰ ওপৰত যিমানেই অন্যায় অত্যাচাৰ হওক এইবিলাক মনে মনে থাকিব লাগে। আজি চাওক, দিল্লীত 2024 চনত যেতিয়া লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমল চাহাব পৰাজিত হ'ল, ইফালে নগাঁও লোকসভা সমষ্টিৰ পৰা ময়ো পৰাজিত হ'লোঁ, দিল্লীত অসমৰ মুছলমানৰ হৈ মাত মাতা এজন কোনো বিধায়ক, সাংসদ নাই। তাৰ পিছৰ পৰা 2024 পৰা 26লৈকে অসমত যি হাৰত উচ্ছেদ হ'ল, কোনো মাহ বাদ নাই যে অসমৰ মুছলমানক উচ্ছেদ কৰা নাই। পাইকাৰী দৰত সমগ্ৰ অসমত উচ্ছেদ চলি থাকিল, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বুজি পালে যে এতিয়া দিল্লীত এই মুছলমানৰ হৈ মাত মাতা কোনো মানুহ নাই। বদৰুদ্দিন আজমল চাহাব থাকিলে মাতিছিলে, এতিয়া যিসকল গ'ল ৰখিব লৈছে, প্ৰদ্যুৎ বৰদলৈ, তেওঁলোকতো BJPৰ এই হুকুমত কাম কৰে, তেওঁলোকে তো আৰু মুছলমান ধৰি মাত নামাতে।
মাত মাতিব পৰা যোগ্যতাও নাই। সেইকাৰণে 2024 চনৰ পিছৰ পৰা অসমত যিমান উচ্ছেদ হ'ল যোৱা 100 বছৰতো অসমত সিমান উচ্ছেদ হোৱা নাই। আৰু যদি 2024 লোকসভা নিৰ্বাচনত দিল্লী সংসদৰ মজিয়াত কোনো এজন মুছলমানৰ হৈ মাত মতা সাংসদ থাকিলেহেঁতেন, দিল্লীত মাত মাতিলে সমগ্ৰ ভাৰতে গম পায়, আনকি ইণ্টাৰনেশ্যনেল নিউজ হয়, গোটেই পৃথিৱীৰ মানুহে গম পায়। তেতিয়া কিন্তু ইমান অন্যায় মুছলমানৰ প্ৰতি অসমৰ চৰকাৰে কৰিব নোৱাৰিলেহেঁতেন। এতিয়া আকৌ নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচন হ'ব গৈ আছে। আকৌ কংগ্ৰেছে তেওঁলোকে মিথ্যাচাৰ আৰু প্ৰতাৰণাৰ জাল লৈ আকৌ তেওঁলোকে নামিব ধৰিছে। এই মুছলমানক এইবাৰ কি টুপি পিন্ধাব, কি প্ৰতাৰণাৰে তেওঁলোকে আকৌ ভোট ল'ব ঠিক নাই। মুঠৰ ওপৰত যিসকলে আমাক কয় যে AUDF দলে কোনো মাত মাতিব নালাগে আৰু সংসদত বা বিধানসভাত মাত মাতাৰ কাৰণে আমাৰ বিপদ আহিছে, সেই কংগ্ৰেছীসকলৰ প্ৰতি মোৰ পতু জন্মিছে যে তোমালোকে অলপ চকু মেলি চোৱা আৰু সত্যটো বুজিবলৈ চেষ্টা কৰা, এনেকুৱা অন্ধভক্ত হ'ব নালাগে। ধন্যবাদ।